হেল্ল' গাইজ, আজি ব্লগটো মই কোনো ধৰণৰ ৰেচিপি দিবলৈ ভিডিঅ' বনোৱা নাই। একদম নৰ্মেলি আপোনালোকৰ যেনেদৰে বৰষুণ দিলে গুৱাহাটীৰ অৱস্থা কি হয়, কেনেকুৱা হয়, মই তাকে দেখুৱাবলৈ আজি ভিডিঅ'টো বনাইছোঁ। একদম ৰাতিপুৱাৰ পৰা আজি নন ষ্টপ বৰষুণ দিয়ে আছে আৰু বৰষুণৰ লগত মানে এনেকৈ একোবাৰ মানে ঢেৰেকনি আহে, বুকু কলিজা মানে কঁপি যায়। তো চাওক, মই এতিয়া ঘৰত গৈ আছোঁ। মোৰ ডিউটি শেষ হৈ গ'ল আৰু এতিয়া 4:30-5টাই বাজিব হৈছে। মানুহবোৰ অফিচ ছুটি কৰি, স্কুল ছুটি কৰি ঘৰ গৈ পোৱাই নাই। বৰষুণৰ কাৰণে ঘৰত যাব পৰা নাই বেছিভাগেই। তো এয়া গেম ভিলেজৰ অৱস্থা চাওক, একদম দোকানবিলাক, গাড়ীবিলাক, ৰখি থকা গাড়ীবিলাক পানীৰ তলত, একদম পানী মানে চব পিনে পানী। আৰু মানুহবোৰক মানে দেখি ইমান বেয়া লাগিছে। কিছুমানেতো বৰষুণ তিতি ঘৰত গৈ আছে, কোনোবাই মানে কি কামৰ পৰা উভতি আছে। তো মই নাজানো মই কেনেদৰে এই পানী গছকি ঘৰত যাম, কাৰণ গাড়ীখনটো ঘৰলৈকে নাযায়। এতিয়া অকণমান গৈ মই আগত নামি দিম আৰু দেখিছোঁ ইমান মানে দীঘলীয়া ট্ৰাফিক লাগিছে। তো এয়া এনেদৰে ব্ৰিজৰ তলত চবে বৰষুণৰ পৰা বাচিবৰ কাৰণে ৰৈ আছে। আৰু আজি মানে এই বৰষুণ নকমেই আৰু। তো মই গাড়ীৰ পৰা অলৰেডি নামি ল'লোঁ। এতিয়া মই খোজকাঢ়ি যাই আছোঁ। এটা কাৰণে মানে ভাগ্য ভাল ক'ব পাৰোঁ, ছাতিটো মোৰ লগত আছে। আৰু এনেও ৰ'দেই হওক বা বৰষুণেই হওক, মোৰ লগত এটা ছাতি থাকেই বেগত। তো এইখিনি দেখিছে, এইখিনি ঠাই মই পাৰ হৈ ঘৰত কেনেকুৱা যে যাম, মই তাকেই ভাবি পোৱা নাই। ইমান মানে স্পীডত পানী আহিছে। আপোনালোক কৈ দিওঁ, মই বৰষুণ বহুতেই ভাল পাওঁ, কিন্তু যিটো ঢেৰেকনি আহি আছে, মোৰ মানে বহুত ভয় লাগি আছে। কোনোমতে ঘৰ গৈ পালেই হ'ল আৰু। তো মই অকণমান চাৰিওপিনে দেখাই দিছোঁ আপোনালোকক কেনেকৈ পানী আহিছে। আপুনি মানে ইয়াতে ক'ৰবাত ড্ৰেইনে আছে নে খালে আছে নে ৰাস্তাই হয়, আপুনি ধৰিবই নোৱাৰিব। মই ভৰি আগবঢ়াবই পৰা নাই, মানে পানীয়ে মোক যেন উটুৱাই লৈ যাব এনেকুৱা লাগিছে। তো মই এনেকৈ আস্তে গৈ আছোঁ। এইখিনি লালমাটিৰ অৱস্থা, লালমাটিৰ দৃশ্য। এয়া পূৰা ৰঙা পানী হৈ গৈছে। দোকানবোৰৰ মানে আধা ডুব গৈছে দোকানবোৰ। মই সেইখিনি ঠাই কোনোমতে পাৰ হ'লোঁ। অলপমানৰ কাৰণে মোৰ বেলেঞ্চ লুজ হৈ গৈছিল। তো ভাগ্য ভাল। আৰু যিহেতু অলপমান আগতে এটা নিউজ ওলাইছিল যে দেউতাক এটাই বাচ্ছা লৈ আহোঁতে পানীত পৰি উটি গৈছিলে। তো মই সেইটো মানে নিউজটো মোৰ মাইণ্ডত বাজি গৈছে আৰু। তো মই তাৰ কাৰণে বেছিকৈ মানে মই ভয় খাই আছিলোঁ। কাৰণ যিমান হ'লেও অলপ মানে এনেকুৱা পৰিস্থিতি দেখিলে পটকৈ মানে সেই নিগেটিভিটি, মানে বেয়া চিন্তাটোহে মনত বেছিকৈ আহে মোৰ। তো ফাইনেলি মই এতিয়া গৈ আছোঁ। এইখিনিত ইমান পানী নাই। একদম মই লং পেণ্টটো কুচাই লৈছোঁ আৰু পূৰা ফুল স্পীডেৰে গৈ আছোঁ আৰু ৰ'বলৈ নাই আৰু। দোকানবোৰ চাওক, একদম দোকানৰ ভিতৰত পানী সোমাই গৈছে। এইটো টাৱাৰ প'ষ্টটো আপোনালোকে লক্ষ্য কৰক। এইটো টাৱাৰ প'ষ্টটো এই জাষ্ট চাওক কেনেকৈ ঢেৰেকনি আহিছে। মই এইখিনি মানে সেইখিনি টাৱাৰৰ তলৰ পোৱাৰ লগে লগে মই এনেকৈ দৌৰ মাৰিছোঁ, 1 ছেকেণ্ডো ৰখা নাই। এতিয়া আপোনালোকে লক্ষ্য কৰিছে ভিডিঅ'ত মই শ্বুট কৰি থাকোঁতে কেনেকুৱা এটা ঢেৰেকনি আহিছে। গাইজ, এই প'ষ্টটোৰ প্ৰতিটো তাৰে লৰি আছে। ভাগ্য ভাল, মানে কি আপোনালোকক মানে কওঁ, মানে লাইনটো যে কাটি থৈ দিছে তাৰ কাৰণে ৰক্ষা, কিন্তু তাৰতো বহুত বেছি লৰি আছে।
এইটো ৰাস্তাৰে ৩-৪খন গাঁও মানুহ অহা যোৱা কৰে। তো আজিলৈ মই কোনোমতে আহি পালোঁ ঘৰ, আৰু দিনটো ভালে ভালে পাৰ হওক, কাৰো যাতে একো বিপদ আপদ নহওক, বাছ সেয়ে প্ৰাৰ্থনা কৰিছোঁ। চবে ভালে ভালে ঘৰ গৈ পাওক।